নমস্কাৰ সকলোকে আজি আমি জলকীয়া আচাৰ বনাও বলক ইয়া মই জলকীয়া আধা কেজি মান হ'ব অকনমানো পানী নোহোৱাকৈ ৰ'দত শুকুৱাই লৈছো মই পিচ পিচকে জলকীয়াখিনি কাটি লৈছো আৰু এটা মন কৰিব আপোনালোকে যাতে জলকীয়াৰ ঠাৰিসমূহ ইয়াত নাথাকে ঠাৰিসমূহ থাকিলে সোনকালে জলকীয়া আচাৰখিনি বেয়া হৈ যাব আৰু মই ইয়াতে দিছো নিমখ হালধি আৰু অলপ ভিনেগাৰ আপোনালোকে ভিনেগাৰৰ হলনি নেমু টেঙাও দিব পাৰে কাৰণ আচাৰখিনি অলপ দিন তেতিয়া ভাল হৈ থাকে যদি হে ভিনেগাৰ দিয়া হয় আৰু নিমখ হালধি দিয়াৰ পিছত মই এখিনি মিক্স কৰি লৈছো আৰু মই আগতীয়াকে মিক্সিত সৰিয়হ খুন্দি ৰাখিছো আৰু ইয়াতে মই এতিয়া সৰিয়হখিনি মিক্স কৰি দিম আপোনালোকক যিমানটো পৰিমাণৰ সৰিয়হটো লাগে সিমানটো পৰিমাণ হিচাপে আপোনালোকে দিব কম বেছি পৰিমাণে সৰিয়হখিনি দিয়াৰ পাছত আকৌ মিক্স কৰি ল'ব মিক্স কৰাৰ পাছত মই এখন কেৰাহীত অলপ তেল গৰম কৰি ৰাখিছো আৰু তেলখিনি গৰম হৈ থাকোতেই মই তাত পাঁচফোৰণ দি দিছো আৰু গৰমে গৰমে জলকীয়াখিনি কিনা তেলখিনি দি দিছো আপোনালোকে ঠাণ্ডা কৰিও দিব পাৰে মই গৰমে গৰমে দি দিছো আৰু এতিয়া আমাৰ আচাৰ ৰেডি হৈ গৈছে খুব সহজ আচলতে এইটো আচাৰ বনাবলৈ কিন্তু আচাৰটো ৰ'দ দিব লাগিব ৰ'দ দিলেহে খাবলৈ ভাল হ'ব নহয় জানো ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিব